ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ত কালিমা সানিলে লম্পট অধ্যাপকে ছাত্ৰীক গাড়ীত লিফ্ট দিয়াৰ নামত গাড়ীৰ ভিতৰতেই অপকৰ্মৰ চেষ্টা অধ্যাপকৰ ছাত্ৰীগৰাকীৰ মোবাইলতো প্ৰতিদিনে আপত্তিজনক মেছেজ কৰে অজিত দত্তই মহাবিদ্যালয়খনৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ অধ্যাপক অজিত দত্তৰ বিৰুদ্ধে এই অভিযোগ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীয়ে ছাৰে বেয়া বেয়া মেছেজ দিছে বেড টাচ কৰিছে লিপ দিম বুলি কৈ পেলাই ঘৰলৈকে নিছে ৰাস্তাত বেয়া ব্যৱহাৰ কৰিছে তাৰপিছতে এতিয়া মই এজাহাৰ দিবলৈ মই থানাত আহিছো আপুনি কোন হয় মই মা হয় আপোনাৰ ছোৱালীক দিছে মোৰ ছোৱালী কেনেকৈ হৈছিল ঘটনাটো এনসিসি কৰি আছে এনসিসি কৰোতে তাই ট্ৰেইনিংলৈ আহিছিলে যাওঁতে অলপ দেৰি হৈছিল দেৰি হ'লে তাই ঘৰত পাব হাত খোলা হয় তাৰ পৰা ঘৰত যাব পাৰিব তাৰ কেপাচিটি আছে এইটো কিন্তু জবৰদস্তি গাড়ীত উঠাই পেলাই মই থৈ দিম বুলি কৈ পেলাই নিছে নিয়াৰ পিছত এনেকুৱা হৈছে এতিয়া নিউতে বেয়া ব্যৱহাৰ গাড়ীটো কৰিছে বোলে ঘৰলৈকে গৈছে ঘৰত থবলৈ গৈছে তাৰপিছত বেড টাচ কৰিছে তাক বেড টাচ কৰাৰ পিছত থৈ পেলাই ঘৰত আহিলে ঘৰত আহি পেলাই প্ৰায় আধা ঘণ্টামান হোৱা নাছিলে নেকি মেছেজ দিছে মোবাইলত মেছেজ দিতে ৰাতি 10টা 10:30লৈকে মেছেজ দিতে তাই ৰিপ্লাই দিয়া নাই দিওঁতে তাই বেয়া বেয়াকৈ দিছে মেছেজ বেয়া বেয়াকৈ দিওঁতে লাষ্টত মই আহি পেলাই কমপ্লেইন কৰিলোঁ আপুনি কেনেকৈ গম পালে মোবাইলখন মোৰ তাইৰ মোবাইল নাই মোবাইলত মই দেখি পালোঁ দেখি পাই আপুনি ছোৱালীক সুধিলোঁ ছোৱালীক সোধাও নাই ছোৱালীকতো কৈছে তাই মেছেজ যেতিয়ালৈকে পোৱা নাই ছাৰ এনেকুৱা তেনেকুৱা বেড টাচ কৰিছে এনেকুৱা ব্যৱহাৰ কৰিছে বুলি তাই মোক কান্দি কান্দি কৈছে যেতিয়া ছাৰে থৈ পেলাই ঘৰত গৈছে তাই ভয়ত একদম কঁপনি গৈছে মই কালিৰ পৰা কলেজত কেনেকৈ যাম আজি মোক কৈছে কালি বেলেগ ছোৱালীক কৰিব প্ৰিন্সিপাল ঘূৰিলে মই কালি আহিছিলোঁ কালি প্ৰিন্সিপাল গুৰিত আহোঁতে ছাৰে কৈছে সময় দিব লাগিব ঘপককৈ মই একশ্যন ল'ব নোৱাৰোঁ বুলি কৈছে তাৰপিছত মই আজি ষ্টুডেণ্ট চবে কৈছে আজি আমাৰ লগৰীয়াৰ লগত হৈছে কালি মোৰ লগত হ'ব পাৰে সেইকাৰণে স্কুলীয়া ষ্টুডেণ্ট এতিয়া চব ওলাই পেলাই আহিছে তাইৰ চাপোৰ্টত হৈছে বুলি ষ্টুডেণ্টৰ মুখৰ পৰা বাতৰি প্ৰকাশ পাইছিলে সেই সময়তে কিন্তু তেওঁ সেই সময়তে শাস্তি পাব লাগিছিলে তেতিয়াও শাস্তি পোৱা নাই সেইকাৰণে আজি ইমান ঘটনাটো এটা কৰিবলৈ সাহস পালে ব্যুৰ ৰিপৰ্ট N24 আসাম।